সাডেন মানে আমাৰ বিপিএফ দলৰ পিএমবি বডি এটা ডিচিশ্যন আছিলে আমাৰ স্কেনিং কমিটি বনাই দিছে 5জনীয়া কমিটি সেই 5জনীয়া কমিটিয়ে আমাৰ বিটিচিত থকা 40টা সমষ্টিত কেণ্ডিডেটৰ ক্ষেত্ৰত আমি এটা অপিনিয়ন ক্ৰিয়েট কৰিব লাগে আৰু বা তেনেকৈ সিলেকশ্যনৰ কাৰণে ইনিচিয়েটিভ ল'ব লাগে আৰু সেইটোৰ দায়িত্ব যেহেতু মই কনভেনৰ হিচাপে আছোঁ আমাৰ 5জনীয়া কমিটিৰ গতিকে আমি এতিয়া সাডেন ভিজিট নহয় ইনফৰমেশ্যনটো দিয়া হৈছে আমি তাত গৈ পেলাই এতিয়া প্ৰাইমাৰীবিলাকৰ লগত আমি কথা পাতিছোঁ যে কোন 4জন কেণ্ডিডেটৰ কোনবিলাক আমাৰ কাৰণে ঠিক হ'ব কোনবিলাক দলীয়ভাৱে হৈ আছে সেইবিলাক কথা আমি জানি ল'বৰ কাৰণে আহিছোঁ কেণ্ডিডেট সিলেকশ্যনটোৰ টাইমটো আছে এতিয়া জাষ্ট আমাৰ দলীয় স্থিতিটো কেনেকুৱা কেণ্ডিডেট দিয়াৰ পিছত আমি যিকোনো পলিটিকেল ফ'ৰ্চৰ বিৰুদ্ধে ফাইট কৰি পেলাই কেণ্ডিডেটজনক উইনাৰ কৰিব পাৰিম নে নোৱাৰিম সেইটো বিষয়তহে আমি অলপ আলোচনা কৰি লৈছোঁ কেণ্ডিডেটত আমাৰ নেক্সট জুলাইৰ লাষ্ট মানত আমি এইবিলাক অপিনিয়ন লৈ পেলাই জুলাই লাষ্ট মানত ডিক্লেয়াৰ কৰিম কোনে আমি ইনষ্ট্ৰাকশ্যন দিছোঁ আমি বুথ কমিটিবিলাক বা কিবাবিলাক আমি আমাৰ যিটো পলিটিকেল পাৰ্টি হিচাপে আমাৰ যিটো গাঁথনি যিটো সাংগঠনিক স্থিতিও সেইটো শক্তিশালী কৰাৰ কাৰণে আমি আমাৰ প্ৰাইমাৰীবিলাকক বুথ কমিটিবিলাকক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে একচুৱেলি ফকীৰাগ্ৰাম সমষ্টিটো বিপিএফ দলৰে আগৰ পৰাই আছিল আজিও আমি দেখিছোঁ আমাৰ যিবিলাক ৱাৰ্কাৰবিলাকৰ যিটো শক্তি মনোবল সেইটোৰ পৰা আমাৰ বিশ্বাস হৈছে যে নেক্সট ফকীৰাগ্ৰামত আমি উইনাৰ হ'ব পাৰিম আৰু ইতিমধ্যে আমাৰ উইনিং লিষ্টটোত ফকীৰাগ্ৰামটো আছে আমি 25টা সমষ্টিত উইনাৰ হৈ পেলাই বিপিএফ দলৰ হাগ্ৰাম মহিলাৰী চালৰ লিডাৰশ্বিপত চৰকাৰ বনাম এটি নিশ্চিত কোনো পলিটিকেল ফ'ৰ্চ যি দলেই নহওক কিয় এতিয়া যোনে যিয়ে নকওক কিয় আমি 25টাতকৈ বেছি আসন লৈ পেলাই বিপিএফ দলে বিটিচি চৰকাৰ গঠন কৰিম নহয় এটা এই চৰকাৰ বৰ্তমান চৰকাৰবিলাকে কৈ আছিলে যে মাটি ভেটি এইবিলাকৰ কথা কৈছিলে খিলঞ্জীয়াক মাটি দিয়াৰ কথা কৈছিলে মাটিৰ পট্টা দিয়াৰ কথা কৈছিলে সেইবিলাক কথা কোৱাৰ পৰিৱৰ্তে আমাৰ যিবিলাক খিলঞ্জীয়া মানুহ যিবিলাকে তাত স্থায়ীভাৱে বসবাস কৰি আছে সেইবিলাকক হটাই দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে কিন্তু ৰাইজে বিচাৰ কৰিব তেওঁলোকৰ যিটো অপিনিয়ন এটা সময়ত যিবিলাক কমিটমেণ্ট দিছিল সেই কমিটমেণ্টবিলাক যে ফুলফিল কৰিব পৰা নাই তাৰ বিচাৰটো ৰাইজে কৰিব